দোস্ত কেনেকুৱা খবৰ? আমাৰ বহুত ভাল খবৰ। এতিয়া আমি কাম ছুটি কৰিলোঁ। ইক্ৰাম দা আছে। কিবা এটা ক'ব এতিয়া ইক্ৰাম দাই। কি ক'ব? বহুত নাই কষ্ট নাই কৰিছোঁ ঘৰলৈ আজি গৈছে। আমি। বহুত কষ্টত কামখিনি ছুটি কৰিলোঁ। এতিয়া আমি ঘৰ যাবলৈ ওলাইছে ইক্ৰাম দা। এনেকে এতিয়া কোৱা। এতিয়া আপুনি কি ক'ব বিচাৰিছে কওক? ইক্ৰাম দা কোৱা মোৰ চৰ্দি হৈ আছে, কাহ হৈ আছে আৰু ইক্ৰাম দা চৰ্দি হৈছে, কাহ হৈছে, আদা খুৱাই দিছিলোঁ। আৰু আদা খুৱাই আজি আদা খুৱাই দিলে তই মাতটো ওলাইছে। আদা খুৱাই দিছিলোঁ। আদা খুৱাওঁতে মানে মাতটো ওলাইছে, নহ'লে মাত নোলায়। আৰু এটা ভিডিঅ' কৰি আৰু আছে, ডিঙিটো পুৰা বোলে জ্বলিছে বোলে। পুৰা জ্বলিছে ডিঙিটো। পুৰা জ্বলিছে বোলে। এতিয়া ক'ত যাব? এতিয়া ঘৰলৈ যাম। ঘৰলৈ যাব। এতিয়া ঘৰত গৈ কি নাজানো আৰু কৰিব? মানে কালিলৈ কি হয় দেহাটো নাজানো ন। ঘৰত গৈ কি কৰিব? আৰু ভাইটি নতুন ন ফেচবুকত। নতুন আৰু সকলোৱে চাব, তোমাৰ চেনেলটো কৈ দিয়া, নামটো কৈ দিয়া। আতিফ আহমেদ। আতিফ আহমেদক চাবা আৰু সকলোৱে মৰম চেনেহ দিব ন। দিব লাগিব ন আৰু বহুত যেনেকে কষ্ট কৰে আমাৰ আতিফৰ নে কি নাম? আতিফ। আতিফে কষ্ট কৰে আৰু পৰিশ্ৰম কৰে ন। তে হ'ব আজিলৈ এৰিছোঁ সকলোকে। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ভালে কৰিব। থাকক ন। চব ভালে থাকক। মই সামৰিলোঁ এতিয়া মোনা চোনা ল'লোঁ। এয়া মোনা। এয়া মোনা লৈছোঁ এয়া।